মানিকপুৰত যি তেওঁলোকে ৰাইজে বিভিন্ন ধৰণৰ অনুৰোধ জনাই আহিছিলে যে মানিকপুৰত চাৰ্কেল অফিচ এটা লাগে। যেহেতু এতিয়া আমাৰ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিল যে আমি প্ৰত্যেক যাতে উপজিলাত যাতে একোটাকৈ যাতে ৰাজহ চক্ৰৰ কাৰ্যালয় হয়, এইটো এটা আমি সিদ্ধান্ত আমি লৈছিলোঁ। আৰু ইয়াৰ কাৰণে কনচাৰ্ণ সাংসদেই হওক, বিধায়কেই হওক বা ষ্টেক হোল্ডাৰ যোন আছে বা সেইটোৰ লগত জড়িত থকা যিবোৰ দল সংগঠন আছে আমাক কথা পাতিব দিছিলে। আৰু যাৰ কাৰণে আজি সেই সভাখন আমি অনুষ্ঠিত কৰিছিলোঁ। আমাৰ মূলগত ইণ্টেনশ্যনটো আছিলে যে প্ৰত্যেক হেৰিয়াত যাতে উপজিলাত যাতে একোটাকৈ যাতে ৰাজহ চক্ৰৰ যাতে কাৰ্যালয় থাকে। কাৰণ কিয় নতুনকৈ সমষ্টি হোৱাৰ পিছত বা উপজিলা হোৱাৰ পিছত বিভিন্ন ঠাইত দেখিছিলোঁ যে নতুন সমষ্টিবিলাকত তাত ৰাজহ চক্ৰ নাছিলে। যাৰ কাৰণে মিনিমাম এটা যাতে হয়, তাৰ কাৰণে আমাৰ তেনেকুৱা এটা ৰাজহ বিভাগৰ পৰা এটা প্ৰস্তাৱ আহিছিলে। সেই প্ৰস্তাৱটোকে আলোচনা বিলোচনা কৰাৰ কাৰণে আমাক দিছিলে। কাৰণ ইয়াতে যিহেতু আমি দেখিছোঁ যে বঙাইগাঁও সমষ্টিত যে আমাৰ দুটাকৈ ৰাজহ চক্ৰ আছে, যেনে ডাংতলতো আছিলে বা ঠিক তেনেকুৱাকৈ সৃজনগ্ৰাম যিহেতু সমষ্টি বেলেগ হ'ল, অভয়পুৰী বেলেগ হ'ল। গতিকে অভয়পুৰী যদি আমি চাওঁ, অভয়পুৰী মানিকপুৰৰ একদম শেহতীয়া যিখন গাঁও তাৰে পৰা যদি আমি অভয়পুৰীলৈ আহিব লাগে 100 কিলোমিটাৰ আহিব লাগে। বা ঠিক তেনেকুৱাকৈ যদি আমি অভয়পুৰী সমষ্টিৰ যদি শেষৰ যদি প্ৰান্তৰখন যদি চাওঁ সৃজনগ্ৰামৰ আশে পাশে, তেতিয়া তাতেও দেখিছোঁ মানুহ যে 100 কিলোমিটাৰ 80 কিলোমিটাৰ আহিব লাগে। গতিকে সেইটোৰ কাৰণে তেওঁলোকে ৰাইজে আমাক আহ্বান জনাইছে যাতে দুটাকৈ যাতে ৰাজহ চক্ৰ থাকে, আৰু সেই বিষয়টো আমি চৰকাৰলৈ আজি প্ৰেৰণ কৰিছোঁ।